চৰকাৰৰ যিমান ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব, পোষ্টিং ওলাব, গাইডলাইনছ ওলাব, ৰুলছ ওলাব, ৰেগুলেশ্যন ওলাব, নটিফিকেশ্যন ওলাব, অফিচ মেমৰেণ্ডাম ওলাব, এই গোটেইবিলাকতে ইংৰাজীৰ লগতে অসান্য হ'ব, কাৰণ লিগেল লেংগুৱেজৰ কাৰণে ইংলিছখন। কিন্তু অসমত 1 বহাগৰ পৰাই আমি এইটো সিদ্ধান্ত লৈছোঁ যে যিমান চৰকাৰী অৰ্ডাৰ হয়, অফিচ মেমৰেণ্ডাম হয়, ৰুলছ হয়, ৰেগুলেশ্যন হয়, বিধানসভাৰ আইন হয়, যিমানবিলাক চৰকাৰী কমিউনিকেশ্যন, তাত ইংৰাজীৰ লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিৱিষ্ট কৰিব লাগিব। ইংৰাজীখন থাকিব, ইংৰাজীৰ লগত অসমীয়া এটা কপি থাকিব। বৰাক উপত্যকাত বেংগলী থাকিব, বিটিআৰত বড়ো থাকিব অতিৰিক্তকৈ। অৰ্থাৎ বৰাক উপত্যকাত বঙালী থাকিব, বিটিএডিত বড়ো থাকিব, আৰু সমগ্ৰ অসমতে ইংৰাজী আৰু অসমীয়া। এই ব্যৱস্থাটো আজি কৰা হৈছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমাৰ আলোচনা হৈছিল। জাষ্টিছ বি.কে. শৰ্মা কমিটিৰ এইটো অনুমোদন আছিল। ৰাজ্য চৰকাৰে অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা কৰি 15 এপ্ৰিল 1 বহাগৰ পৰা কাৰ্যকৰী হোৱাকৈ ইয়াক ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিছে। আমি চৰকাৰী অফিচাৰসকলক কৈছোঁ যে প্ৰথম অৱস্থাত ভাচিনী বুলি এটা এপ আছে, য'ত অসমীয়া, বড়ো, বেংগলী 3টা ভাষাই উপলব্ধ হয়, তাক ব্যৱহাৰ কৰক আৰু লাহে লাহে তেওঁলোকে নিজাকৈ লিখিব পৰা হৈ যাব। চৰকাৰৰ যিমান ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব, পোষ্টিং ওলাব, গাইডলাইনছ ওলাব, ৰুলছ ওলাব, ৰেগুলেশ্যন ওলাব, নটিফিকেশ্যন ওলাব, অফিচ মেমৰেণ্ডাম ওলাব, এই গোটেইবিলাকতে ইংৰাজীৰ লগতে অসান্য হ'ব, কাৰণ লিগেল লেংগুৱেজৰ কাৰণে ইংলিছখন। কিন্তু অসমত 1 বহাগৰ পৰাই আমি এইটো সিদ্ধান্ত লৈছোঁ যে যিমান চৰকাৰী অৰ্ডাৰ হয়, অফিচ মেমৰেণ্ডাম হয়, ৰুলছ হয়, ৰেগুলেশ্যন হয়, বিধানসভাৰ আইন হয়, যিমানবিলাক চৰকাৰী কমিউনিকেশ্যন, তাত ইংৰাজীৰ লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিৱিষ্ট কৰিব লাগিব। ইংৰাজীখন থাকিব, ইংৰাজীৰ লগত অসমীয়া এটা কপি থাকিব। বৰাক উপত্যকাত বেংগলী থাকিব, বিটিআৰত বড়ো থাকিব অতিৰিক্তকৈ। অৰ্থাৎ বৰাক উপত্যকাত বঙালী থাকিব, বিটিএডিত বড়ো থাকিব, আৰু সমগ্ৰ অসমতে ইংৰাজী আৰু অসমীয়া। এই ব্যৱস্থাটো আজি কৰা হৈছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমাৰ আলোচনা হৈছিল। জাষ্টিছ বি.কে. শৰ্মা কমিটিৰ এইটো অনুমোদন আছিল। ৰাজ্য চৰকাৰে অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা কৰি 15 এপ্ৰিল 1 বহাগৰ পৰা কাৰ্যকৰী হোৱাকৈ ইয়াক ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিছে। আমি চৰকাৰী অফিচাৰসকলক কৈছোঁ যে প্ৰথম অৱস্থাত ভাচিনী বুলি এটা এপ আছে, য'ত অসমীয়া, বড়ো, বেংগলী 3টা ভাষাই উপলব্ধ হয়, তাক ব্যৱহাৰ কৰক আৰু লাহে লাহে তেওঁলোকে নিজাকৈ লিখিব পৰা হৈ যাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।